বা মোৰ হোৱাটছআপ নাম্বাৰত তোমালোকে মেছেজ দিব পাৰা, কেনেকৈ কি কৰিব লাগে মই জনাই দিম। এক্সাম চেণ্টাৰ অপশ্যন ক'ত নগাঁৱত থাকেনে? চোৱা, নগাঁৱত 2022ত আছিলে, কিন্তু 2023ত নগাঁও চেণ্টাৰটো দিয়া নাই। মই যেতিয়া এক্সাম দিছিলোঁ তেতিয়া মই নগাঁও চেণ্টাৰতে দিছিলোঁ, নগাঁও গভৰ্ণমেণ্ট বইজত মই এক্সাম দিছিলোঁ। চ' এইটো বছৰত মানে লাষ্ট ইয়েৰত নগাঁৱত চেণ্টাৰ নাছিলে, গুৱাহাটীত গৈ পেলাই এক্সাম দিব লগা হ'ল। মই নিজে নগাঁৱতে মানে নগাঁও গভৰ্ণমেণ্ট বইজত মই মানে এক্সামটো দিছিলোঁ মই। চ' তেতিয়া 2023ত আকৌ নাছিলে। কুৱেশ্যন লেভেল অফ AUCT, এইটো কি ক'ম, কুৱেশ্যন লেভেলটো নিটতকৈ তলত থাকে। মানে এভাৰেজ, মানে ইমানো টাফ নহয়, ইমানো ইজি নহয়, মডাৰেট থাকে পেপাৰ। ছাৰ, মই জেনেৰেল EWSO আছে, এগ্ৰিকালচাৰত পাবলৈ হ'লে মিনিমাম মাৰ্ক কিমান পাব লাগিব? চোৱা, মাৰ্কটোতো তুমি ক'ব নোৱাৰা, তোমাৰ পাৰ্চেণ্টেজহে তোমালোকৰ যেতিয়া ৰিজাল্ট আহিব তেতিয়া তোমালোকৰ পাৰ্চেণ্টেজটো দিয়ে। চ' তোমালোকক পাৰ্চেণ্টেজ দিয়ে আৰু ৰেংক দিয়ে। চ' যিহেতু তোমালোকৰ জেনেৰেল EWS তুমি, চ' যদি তোমালোকৰ ৰেংক এটলিষ্ট মানে আপ টু মপ আপলৈকে যদি তোমালোকৰ 500ও থাকে, 500টো বেছি হৈ যায়, যদি 400 মানো থাকে, 400 হ'লেও আপ টু মপ আপলৈকে পাই যাবা। কিন্তু ফাৰ্ষ্ট কাউন্সিলিঙত পাব হ'লে এটলিষ্ট 200-250 মান হ'লে পাবা আৰু মানে এগ্ৰিকালচাৰ। কিন্তু 500লৈকে যাব পাৰে মপ আপলৈকে জেনেৰেল EWSৰ কাৰণে, যদি ভেকেঞ্চি বেছি ওলায় আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব। ছাৰ, এতিয়া জব কৰিলে 3 years পাছত এগ্ৰি পঢ়িবলৈ পায়নি, তেতিয়া চেলাৰী আহি থাকেনে? চেলাৰীটো আহি থাকিব, তেতিয়া তুমি আকৌ এগ্ৰিকালচাৰ কণ্টিনিউ কৰিব পাৰিবা। দাদা, কিমান মাৰ্ক পালে 200 মান ৰেংকটো সোমাই? প্ৰিভিয়াছ ইয়াৰ বেচিছত ক'বচোন। এইটো পাৰ্চেণ্টেজত ডিপেণ্ড, মানে পাৰ্চেণ্টেজ দিয়ে, আৰু পাৰ্চেণ্টেজটো এতিয়া আমি কেনেকৈ ক'ম, কিমান ষ্টুডেণ্টে এডমিশ্যন মানে এক্সামটো দিয়ে, আৰু চবৰ এক্সামটো কেনেকুৱা হৈছে এতিয়া মই কেনেকৈ ক'ম এইটো বস্তু। পাৰ্চেণ্টেজটো চব ষ্টুডেণ্টৰ ৰিজাল্টৰ ওপৰত বেচিছৰ ওপৰতহে বনায় বস্তুটো। চ' ষ্টুডেণ্ট মানে যাৰ পাৰ্চেণ্টেজটো বেলেগ বস্তু, তুমি পাৰ্চেণ্টেজৰ ওপৰত এটা ভিডিঅ' চাই লওক, ভালকৈ বুজি পাই যাবা পাৰ্চেণ্টেজ কি বস্তু। আৰু এতিয়া আমি ক'ব নোৱাৰি নহয় যে কিমান পাৰ্চেণ্টেজত তোমালোকে 200 ভিতৰত আহিবা, পাৰ্চেণ্টেজটো অলপ বেলেগ বস্তু। ছাৰ, মোৰ বা এগ্ৰিকালচাৰ ছাৰ, মোৰ বা কি কৈছে কুৱেশ্যনটো ভালকৈ বুজি পোৱা নাই, আগতীয়াকৈ কনফিউজ আছে BSc এগ্ৰি ভাৰ্চেছ বি এডুকেশ্যন। বি এডুকেশ্যন কি কৈছে আকৌ বুজি পোৱা নাই মই। ফৰ কেৰিয়াৰ প্ৰগ্ৰাম জনাবচোন কোনটো, অলপ কুৱেশ্যনটো ভালকৈ সোধা, কুৱেশ্যনটো বুজি পোৱা নাই মই। কাউন্সিলিং আৰু এডমিশ্যন একেদিন হ'ব নেকি? কাউন্সিলিঙৰ দিনাখনেই এডমিশ্যন হ'ব, ছেইম দিনাই হয়। কাউন্সিলিং যেতিয়া হ'ব তেতিয়া এডমিশ্যন ল'ব লাগিব, আৰু তেতিয়াই পে'মেণ্টটো কৰিব লাগিব এডমিশ্যনৰ কাৰণে। দাদা, আপুনি চিলেবাছৰ ডিটেইলছ ভিডিঅ' এটা দিবচোন, মানে চেপ্টাৰ ৱাইজ কেনেকুৱা কুৱেশ্যনছ আহে, ৱেইটেজ। এইটো মোৰ প্ৰিভিয়াছ ইয়েৰৰ ভিডিঅ' এটা আছে, চাই ল'ব পাৰা কোনটো চেপ্টাৰৰ পৰা ৱেইটেজ বেছি আছে, আৰু মানে মষ্ট ৱেইটেড চেপ্টাৰ আৰু লেছ ৱেইটেড চেপ্টাৰ প্ৰিভিয়াছ ইয়েৰত মই বহুত ভিডিঅ' দিছিলোঁ। মানে এটা ভিডিঅ'ত মই ভালকৈ দিছিলোঁ কোনকেইটা চেপ্টাৰ, মানে কোনকেইটা চেপ্টাৰৰ পৰা মষ্ট ৱেইটেজ আৰু কোনকেইটা চেপ্টাৰৰ লেছ ৱেইটেজ, আৰু প্ৰত্যেককেইটা চেপ্টাৰৰ পৰা আমি কুৱেশ্যন প্ৰেক্টিছ কৰাইছিলোঁ। তো প্ৰিভিয়াছ ইয়েৰৰ ভিডিঅ'কেইটা চাব পাৰা। মোৰ নাম্বাৰটো লৈ লোৱা 6003812177। চ'
অনলি মেছেজ কৰিবা কিন্তু ফোন নকৰিবা।